নমস্কাৰ সুপ্ৰভাত সকলোকে স্বাগতম জনাইছোঁ মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ আৰু মই নিদিতা শইকীয়া প্ৰতিদিনৰ পোৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ গুড মৰ্নিং ৰাশিফললৈ যোৱাৰ পূৰ্বে অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছোঁ গ্ৰহগতি সম্পৰ্কে হয় আজিৰ গ্ৰহগতি এনেধৰণৰ ৰাহু কুম্ভ ৰাশিত আজি শনি আৰু মংগল বহি আছে মীন ৰাশিত ৰবি বহি আছে বুধৰ লগত মেষ ৰাশিত আজি শুক্ৰ আৰু লগ্ন বৃষ ৰাশিত বৃহস্পতি মিথুন ৰাশিত বহি আছে কেতু বহি আছে আজি সিংহ ৰাশিত আজিৰ দিনটোত চন্দ্ৰ বহি আছে বৃশ্চিক ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল এই বছৰটোত আপোনাৰ কিন্তু আপছ এণ্ড ডাউন আছে বাধা বিঘিনি আছে গতিকে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে বিশেষকৈ এই ৰাশিৰ ব্যৱসায়ীসকলে এটি পান্না ৰত্ন ইমাৰে সোঁহাতৰ লিটিল ফিংগাৰ ধাৰণ কৰক বুধবাৰ দিনটো পালন কৰক পাৰিলে দেৱী ত্ৰিপুৰেশ্বৰী আৰাধনা কৰক ধন্যবাদ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল ওৱান্স এণ্ড পেণ্টাকলছ এৰিছ কৰ্মত পদোন্নতিৰ যুগ ব্যৱসায় বাণিজ্যত সফলতা লাভ বিয়া বাৰুৰ যোগাযোগত শুভ ফল চলা ফুৰাত সাৱধান হওক প্ৰেমত শুভ বিদ্যাত মনোযোগৰ দৰকাৰ আজি কোনো দুখীয়া ব্যক্তিক টকা পইচা মিঠাই দৈ আদি দান কৰক ভাল হ'ব ৰেড কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 1 বৃষ ৰাশি ওৱান্স এণ্ড পেজ অফ ৱান্স টৰাছ দিনটোত কোনো সংবাদে মন প্ৰফুল্ল কৰিব নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ মাটি বাৰী সা সম্পত্তি লৈ মতবিৰোধ প্ৰেমত সাৱধান হওক মেৰুণ কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 5 দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম কিন্তু ইয়াৰ পূৰ্বে জানিব বিচাৰিম আজিৰ দিনটোৰ যাত্ৰা আৰু শুভ দিন সম্পৰ্কে হয় আজি 4 মে 20 বহাগ তিথি কৃষ্ণা তৃতীয়া পৰিক যুগ আজি বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ আজি অনুৰাধা নক্ষত্ৰ দেৱগণ যাত্ৰা নাই বিষযোগ আছে আজি শুভ কৰ্ম দেখা যায় ৰত্নধাৰণ আৰোগ্য স্নান দীক্ষা আদি শুভ কৰ্ম যুগ আছে দিনটোত পটল খোৱা নিষেধ এতিয়া আকৌ আহিছোঁ ৰাশিফললৈ ওৱান্স এণ্ড চ'ৰ্চ মিথুন ৰাশি জেমিনি নিজৰ ভুলৰ বাবে অশান্তিৰ সৃষ্টি হ'ব পাৰে সমাজ কল্যাণমূলক কামত আজি সুনাম বৃদ্ধি বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় প্ৰেমত শুভ ফল আজি চেনি মিহলি পানীত শিৱলিংগ অৰ্পণ কৰক ভাল হ'ব হোৱাইট কালাৰ লাকি গোল্ডেন কালাৰ আনলাকি লাকি নম্বৰ 7 পেণ্টাকলছ এণ্ড ওৱান্স কৰ্কট ৰাশি কেঞ্চাৰ আজি চাকৰিয়ালসকলৰ মধ্যম ফল দাম্পত্যত গভীৰ দায়িত্ব বিদ্যাত শুভ ভ্ৰমণত বাধাৰ যুগ দেখা যায় ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধি প্ৰেমত উৎসাহ থাকিব আজি ৰূপৰ বা তামৰ পাত্ৰ ব্যৱহাৰ কৰক য়েলো কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 9 হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি লৈছোঁ পত্ৰখনত এজনে জানিব বিচাৰিছে যে মাংগলী দোষ কাট খাবৰ বাবে কি ধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগে সেই বিষয়ে কিছু জানিব বিচাৰিছে হয় মাংগলিক দোষ আচলতে এটি অতি অশুভ দোষ বিশেষকৈ বিয়া বাৰুত যথেষ্ট প্ৰব্লেম দিয়ে মাংগলিক থাকিলে কেতিয়াবা মেৰিড লাইফত সাংঘাতিক প্ৰব্লেম ডিভোৰ্চ আদি দেখা যায় বৈধব্য যোগো থাকে গতিকে এটি ৰেড কৰেল মাংগলিক দোষৰ বাবে আপুনি হোল লাইফ পিন্ধি থাকিব পাৰে আৰু লগ্নত মংগল থকাকৈ যদি মাংগলিক দোষ থাকে অষ্টমত বা সপ্তমত মাংগলিক দোষ থাকে লগ্নত মাংগলিক দোষ থাকে তেতিয়া বেছি অশুভ গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু মাংগলিক দোষত আচলতে বলৱান বৃহস্পতি শুক্ৰ যদি সপ্তম ভাৱত থাকে নতুবা ত্ৰিকোণত থাকে তেতিয়া বেছি বেয়া এজনৰ মৃত্যুযোগলৈকে থাকিব পাৰে পাত্ৰ পাত্ৰীৰ মাজত যদি দুজনৰে মাংগলিক দোষ থাকে তেতিয়া কাট খাব আৰু মাংগলিক দোষ বৃশ্চিক লগ্নৰ বাবে বেয়া মীন লগ্নৰ বাবে বা অষ্টম ভাৱত মংগল থাকিলেও যথেষ্ট বেয়া সপ্তমত শনি থাকে যদি আৰু মাংগলিক দোষ থাকে তেতিয়া আৰু বেয়া গতিকে মাংগলিক দোষ থাকিলে কিছুমান নিয়ম কানুন আছে গছৰ লগত বিয়া আদি বিভিন্ন ধৰণৰ নিয়ম কানুনবোৰ মানি চলিব লাগে মাংগলিক কবচ পিন্ধিব লাগে বগলা দেৱীৰ আৰাধনা কৰিব লাগে হনুমানক মানি চলিব লাগে ধন্যবাদ হয় আমি পৰৱৰ্তী ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম হয় কাপছ এণ্ড কাপছ সিংহ ৰাশি লিঅ' আজি ঘৰুৱা দিশত সুখ শান্তি বজাই থাকিব কৰ্মপ্ৰাৰ্থীৰ বাবে শুভ ব্যৱসায় বাণিজ্যত সফলতা লাভ আৰ্থিকত উন্নতি বিদ্যাত শুভ ফল আজি এগিলাচ পানীত নিমখ মিক্স কৰিব আৰু ঘৰখনৰ দক্ষিণ দিশত চাউথ ছাইডত ৰাখি থ'ব আজিৰ দিনটোত ব্লেক কালাৰ লাকি মেৰুণ কালাৰ আনলাকি লাকি নম্বৰ 3 এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড পেণ্টাকলছ কন্যা ৰাশি ধৰ্মীয় বিশ্বাস অটুট থাকিব দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা পিতৃৰ স্বাস্থ্যক লৈ চিন্তা থাকিব নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ বাধা আজিৰ দিনটোত ব্লু কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নম্বৰ 6 এতিয়া আহক পেণ্টাকলছ এণ্ড কিং অফ চ'ৰ্চ তুলা ৰাশি লিব্ৰা
দেশ বিদেশ ভ্ৰমণৰ যুগ, আইনী সমস্যাবোৰৰ সমাধান হ'ব, বিদ্যাত হ'ব, নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে, প্ৰেমত আনন্দ লাভ। হনুমান মন্দিৰত কমলা ৰঙৰ সেন্দুৰ অৰ্পণ কৰক, হোৱাইট কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নাম্বাৰ 7। এতিয়া বৃশ্চিক ৰাশি, কাপছ এণ্ড কাপছ। স্কৰপিঅ, বিদ্যাত বাধাৰ মাজেৰে অগ্ৰগতি লাভ, দাম্পত্যত ভালে যোগ দেখা যায়, ব্যৱসায় বাণিজ্যত বাধা আছে, নিজ হাতেৰে টকা পইচাৰ লেনদেন কৰক, প্ৰেমত সন্দেহ থাকিব। গল্ডেন কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 4। দাদা বিষয় সন্দৰ্ভত জানিব বিচাৰিম কেনেধৰণৰ বিষয় আছে আজি? হয়, আজিৰ বিষয় হৈছে উমানন্দ মন্দিৰ। গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ মাজত যি নদীদ্বীপ আইলেণ্ড, তাত দেৱী উমানন্দৰ মন্দিৰ অৱস্থিত, গতিকে সেই বিষয়ে দুই এষাৰ কওঁ। উমানন্দ মন্দিৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত বিশ্বৰ আটাইতকৈ সৰু জনবসতিপূৰ্ণ নদী দ্বীপ ময়ূৰদ্বীপত উমানন্দ মন্দিৰ অৱস্থিত। এই ঐতিহাসিক মন্দিৰটো ভগৱান শিৱৰ নামৰ উৎসৰ্গা কৰা হৈছে। 1694 চনত আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ নিৰ্দেশত এই মন্দিৰটো নিৰ্মাণ কৰা হৈছিল। জনশ্ৰুতি অনুসৰি ইয়াত ধ্যান কৰি থকা অৱস্থাত কামদেৱে শিৱৰ ক্ৰোধৰ বলি হৈ ভস্মীভূত হৈছিল, যাৰ বাবে এই ঠাইখনক ভস্মাচল বুলিও জনা যায়। প্ৰতি বছৰে শিৱৰাত্ৰিৰ সময়ত ইয়াত বৃহৎ মেলা বহে আৰু হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী বা নাও ভ্ৰমণৰ জৰিয়তে এই মন্দিৰলৈ যোৱাটো পৰ্যটকৰ বাবে এক অন্যতম আকৰ্ষণ। মন্দিৰটোৰ শান্ত পৰিৱেশ আৰু স্থাপত্যশৈলীয়ে অসমৰ চহকী ঐতিহ্যক প্ৰতিফলিত কৰে। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে উমানন্দ মন্দিৰৰ বিষয়ে, বা এই মন্দিৰলৈ গৈ আপুনি কেনেদৰেনো সুফল পাব সেই বিষয়ে খুব সুন্দৰকৈ ব্যক্ত কৰিছে। দাদা আমি পৰৱৰ্তী 4 তাৰিখৰ বিষয়ে জানিব বিচাৰিম। হয়, ওৱান্স এণ্ড পেণ্টাকুলছ, ধনুৰাশি, চেটৰিয়াছ। পাৰিবাৰিক দিশত চিন্তা থাকিব, সন্তানৰ প্ৰতি লক্ষ্য ৰাখক, ঘৰুৱা দিশত অশান্তি থাকিব, যান বাহন ক্ৰয়ৰ যুগ, প্ৰেমত চিন্তা থাকিব। আজি কেইটামান চাউল ৰঙা কাপোৰত বান্ধি মা লক্ষ্মীৰ চৰণত অৰ্পণ কৰক, ভাল হ'ব। গ্ৰীণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নাম্বাৰ 1। এতিয়া আহক কাপছ এণ্ড হেংমেন, মকৰ ৰাশি। শৰীৰ ঠিকে থাকিব। আজি ৰাজনীতিবিদসকলৰ শুভ, বিদ্যাত নতুন সুযোগ সুবিধা লাভ, চলা ফুৰাত সতৰ্ক হওক, প্ৰেমত অশান্তি। অৰেঞ্জ কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নাম্বাৰ 8। এতিয়া আহক কুম্ভ ৰাশিলৈ। কাপছ এণ্ড টেম্পাৰেন্স, একুৰিয়াছ। কৰ্মৰ ক্ষেত্ৰত সকলো কথা সহজভাৱে গ্ৰহণ কৰাটো কঠিন হ'ব, দাম্পত্যত অশান্তি, বন্ধুৰ ওপৰত বিশ্বাস ৰাখক। আজি শিৱৰ মন্ত্ৰ জপ কৰক, পাৰ্পল কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি, লাকি নাম্বাৰ 2। এতিয়া আহিছোঁ মীন ৰাশিলৈ। পেণ্টাকুলছ এণ্ড কাপছ। সহযোগীৰ সহানুভূতি লাভ, বিদ্যাত মনোযোগ দিয়াৰ দৰকাৰ হ'ব, ব্যৱসায় বাণিজ্যৰ লোকচান হ'ব পাৰে, খৰচাৰ মাত্ৰা বেছি হ'ব। আজি প্ৰেমত মধ্যম ফল। আজি দুখীয়া তিৰোতাক বগা বস্ত্ৰ দান কৰক, ক্ৰীম কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নাম্বাৰ 5। দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। মনত ৰাখিব, এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব, আৰু ছানডে ৰাতি 9টামান বজাত মই ফেচবুক লাইভত থাকোঁ। মোক আপোনালোকে ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171, আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াই জ্যোতিষশাস্ত্ৰ হিতান্ত্ৰীৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।